ধুনীয়াকৈ চাফা কৰি মুচি দিব আৰু মিডিয়াক মাতি আনি কৈ দিব যে চব আমাৰ ইয়াত পেলাই থৈ গৈছে, কোনোবাই কাজিয়া লগাবৰ কাৰণে পেলাই থৈ গৈছে, আমি কিন্তু কেতিয়াও কাজিয়া হ'বলৈ নিদিওঁ। হয়নে নহয়? নহ'লে কিন্তু ইহঁতে হিন্দু মুছলমানৰ কাজিয়া লগায়, ইলেকশ্যনৰ আগত হিন্দুৱে মুছলমানক, মুছলমানে হিন্দুক কটায়। ইহঁতে কিন্তু অসমত আকৌ শাসন ল'বলৈ চাব। আৰু এবাৰ 26ত যদি কেনেবাকৈ ইহঁতে শাসনলৈ আহে, তেতিয়াহ'লে অকল মুছলমান নহয়, অসমৰ কোনো মানুহ শান্তি এটাৰো বসবাস কৰিব নোৱাৰিব, কাৰো মানুহৰ বেপাৰ বাণিজ্য নাথাকিব। এটা কণী, মুৰ্গীৰ কণী, মুৰ্গীৰ ডিম এটা কিনিছিলোঁ আগতে মই সৰু কালত 2 টকা। নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত এটা মুৰ্গীৰ ডিমৰ দাম হ'ল 10 টকা। হয়নে নহয়? 1 কেজি নিমখ কিনিছিলোঁ, লৱণ 2 টকা। এতিয়া কেই টকা? 20 টকা। 20 টকা পেকেট নিমখৰ দাম এতিয়া 20 টকা। 20 টকা নিমখৰ দাম। 1 কেজি মিঠাতেল কিনিছিলোঁ, 1 লিটাৰ মিঠাতেল কিনিছিলোঁ 80 টকাত।